Hello everyone, how are you? And welcome to Study Center. So, आज our topic to hold concrete and abstract noun. Concrete and abstract. It is a concrete মানে কি? The things which have physical existence, যাৰ একোটা কি আছে? শাৰীৰিক অৱস্থিতি আছে আৰু abstract, যাৰ কোনো শাৰীৰিক অৱস্থিতি নাই. The things that do not have any physical existence সেইখিনিকে হৈছে abstract আৰু concrete মানে হৈছে কি যাৰ এটা শাৰীৰিক স্থিতি এটা আছে বা যোন শাৰীৰিকভাৱে যোন উপস্থিত সেইটোৱে হৈছে কি concrete এটা যাও এই মোৰ হাতত কি আছে এই মাৰ্কাৰটো আছে এই মাৰ্কাৰটো কি হয় এই মাৰ্কাৰটো মই দেখি আছো এই মাৰ্কাৰটো মই চুই আছো এই মাৰ্কাৰটো মই ফিল কৰি আছো চুব পাৰিছো সো এটো কি হল এটা এটা concrete বস্তু এটা যাও Concrete মানে এটা নতুন টাইপৰ নাউন নহয় কিন্তু কংক্ৰিট এটা নতুন নাউন নহয় হেতু কনফিউজ কৰিব নালাগে কংক্ৰিট হৈছে কি আমি যে এই প্ৰপাৰ কমন মেটেৰিয়েল কালেক্টিভ এই চাৰিটা প্ৰকাৰৰ নাউন যে আমি ডিসকাস কৰিছিলো সেই গুটিকিটা হৈছে কি কংক্ৰিটত পৰে মানে আমাৰ যে পাঁচটা সেন্স থাকে আমাৰ পাঁচটা সেন্স অৰ্গান আছে চকু কাণ নাক জিভা আৰু আমাৰ ছালখন এই পাঁচটা সেন্স অৰ্গানে যাক আমি দেখো যাৰ আমি শুনিব পাৰো যাৰ আমি সেন্ট পাও আমি টেষ্ট কৰিব পাৰো যাৰ আমি সোৱাদটো পাও বা যাক আমি চুব পাৰো সেই বস্তুখিনি হৈছে কি কংক্ৰিট আৰু আমাৰ এই পাঁচটা সেন্স অৰ্গানে যাক ঢুকি নাপায় যিকিটা নেকি যেনেকুৱা কিছুমান বস্তু থাকে যাক আমি এই পাঁচটা সেন্স অৰ্গানে ঢুকি নাপাও হেয়া হৈছে কি abstract হেইটা হৈছে abstract noun এটা সব concrete iron এই আয়নটো কোন এটা লৰাৰ নাম সো এই আয়ন এটা লৰাৰ নাম আয়নক আমি দেখুন না দেখো তাক আমি চুই চাব পাৰো তাক আমি দেখিছো কি উখ না সাপৰ হকত না ক্ষীণ আমি দেখিছো সো ইটস এ concrete তেজপুৰ এখন চহৰৰ নাম তেজপুৰখন হয় আমি দেখিছো সো ইটস এ concrete child এটা শিশু লৰাও হ'ব পাৰে হি ছোৱালীও হ'ব পাৰে এটো হ'ল এটা কমন নাউন এটা লৰাও হ'ব বা ছোৱালীও হ'ব চাইল্ড সো এটা চাইল্ডক আমি দেখো এটা শিশুক আমি দেখিছো তাক আমি চুই চাব পাৰো yes তাৰ মাতটো আমি শুনো সো ইটস এ concrete পেন yes কলমটো আমি লব পাৰো কলমটো আমি চুই চাব পাৰো ধুনিয়া সো ইটস concrete গোল্ড খুন গোল্ডক আমি দেখো গোল্ডক আমি চুই চাব পাৰো সো দোজ আর concrete these are concrete it is abstract truth grief birthday january childhood কিছুমান হল এনেকুৱা যাৰ বিষয়ে আমি শুনিছো আমি শুনো কিন্তু তাৰ কোনো শাৰীৰিক এটা অৱস্থিতি আমি আজিলৈকে পোৱা নাই এটা হল ট্ৰুথ মানে হল কি সত্য yes সত্য হয় সত্যটো আমি এটা কিছুমানে ভাবিব পাৰে যে সত্যটো আমি শুনো কিন্তু প্ৰকৃততে আমি সত্যটো শুনো না সেই ভয়েসটো শুনো মাত এটাহে আমি শুনিছো শব্দ কিছুমান শুনিছো সেই শব্দটোত যে সত্যটো আছে সেই সত্যটোক আমি দেখাও নাই বা সত্যটোক আমি চুই চাবও পৰা নাই সো দ্যাটস ট্ৰুথটো হৈছে কি abstract form হি এটা বিমূৰ্ত অৱস্থাত থাকে তাৰ কোনো শাৰীৰিক অৱস্থিতি নাই গ্ৰিফ দুখ বহুত যেটা বেছি দুখ লাগে মানুহৰ দুখটো আমি কেনেকৈ ধৰিব পাৰো মানুহৰ যেটা বহুত বেছি দুখ লাগে সেই দুখত কি হয় মানুহৰ চকু পানী ওলায় এই চকুৰ পানীটো যে টিয়াৰ্সটো কি হয় কংক্ৰিট কাৰণ আমি চকু পানীটো আমি দেখিছো চুইও চাব পাৰো আমি কিন্তু দুখটো আমি দেখা নাই ন সেই চকু পানী যেতিয়া ওলাইছে তেতিয়া আমি দুখটো অনুভৱ কৰিছো যে ইয়াৰ দুখ লাগিছে গ্ৰিফ সো ইটস abstract that's a birthday yes birthday জন্মদিন এতিয়া প্ৰত্যেক ব্যক্তিটো কোনোবা এদিনটো জন্ম হৈছে কোনোবা এদিনটো জন্ম হৈছে এতিয়া কোনেওটো নিজৰ বাৰ্থডেটো দেখিছে আনো বাৰ্থডে বিষয়ে শুনিছে শুনাওটো ধৰিলক আমুক তাৰিখে মোৰ বাৰ্থডে বা তামুক তাৰিখে মোৰ বাৰ্থডে বা ইমান তাৰিখে বা আজি 6 মে মোৰ বাৰ্থডে কিন্তু বাৰ্থডেটো কোনো দেখা নাই বাৰ্থডেটো কোনো চুই চাবকে পৰা নাই বাৰ্থডে শব্দটো কোনো নাই কোনা কিন্তু বাৰ্থডে কি দেখিছে সেলিব্ৰেশনটো দেখিছে বাৰ্থডে উদযাপনটো দেখিছে উদযাপনত কি থাকিব হয়তো কেক এটা থাকিব বাৰ্থডে কি হয় কেক সেক কাটি পেলাই আমি বাৰ্থডে পাতো না সো বাৰ্থডে কেক সেই কেকটো হৈছে কংক্ৰিট কিন্তু বাৰ্থডে হল কি abstract কাৰণ বাৰ্থডে কোনো আকাৰ নাই বাৰ্থডেটো কেনেকুৱা আছিল উখ আছিল সাপৰ আছিল হকত আছিল পাতল আছিল আমি একো নাজানো বা সেপেটা বা দীঘল একোটো নাজানো সো বাৰ্থডে জাস্ট লাইক
জানুৱাৰী আমাৰ যেটো জানুৱাৰী পৰা লাগে ডিসেম্বৰ লাগে এই 12টা মাহ যে এই 12টা মাহক আমি জাস্ট এটা নামহে কৈ দিছো কিন্তু সেই মাহকেইটাক আমি দেখিছোগে জানো এইটো জানুৱাৰী হয় জানুৱাৰীটো দেখিবলৈ এনেকুৱা ফেব্ৰুৱাৰীটো দেখিবলৈ এনেকুৱা মাৰ্চটো দেখিবলৈ এনেকুৱা এপ্ৰিলটো এনেকুৱা বা বহাগটো এনেকুৱা জেঠ মাহটো এনেকুৱা আমিতো দেখা নাই সেইবিলাকটো জাস্ট এটা নামহে দি দিছো সেইবিলাক কি হয় এটা জাস্ট আমাৰ এটা ভাব আমি সেইকেইটা নাম এটা দি পেলাই আজিলৈকে নাই পোৱা হেতক আমি দেখা নাই জাস্ট সো দ্যাটস ওয়াই all the months from January to December বহাগৰ পৰা ধৰি পেলাই চতলৈকে যি ভাষাতে নাথাকক লাগিলে মাহবিলাক সেইবিলাক সব কি হয় এবষ্ট্ৰেক্ট নাউন মানে কি যাৰ কোনো শাৰীৰিক অৱস্থিতি এটা নাই আমি দেখা নাই যা নেক্সট হৈ গ'ল সাপোজ ঠিক তেনেকৈ আমাৰ ধৰক 7টা বাৰৰ নামকেইটা মানডে টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে সানডে এই গোটেইকেইটা কি হয় সবটো এবষ্ট্ৰেক্ট নাউন আমি মানডে এটাটো কতো বিচাৰি নাপাওঁ ন যে এইটোৱে হ'ল মানডে হয়তো হ'ল টিউজডে যে হয়তোৱে হৈ গ'ল ওয়েডনেসডে হয়তোৱে হৈ গ'ল থাৰ্সডেটো হ'ব শকত ফ্ৰাইডেটো ক্ষীণ হ'ব বা আমুকটো হ'ব ফ্ৰাইডে মাত্ৰ এনেকুৱা ফ্ৰাইডেটো মই চুই চাইছোগে বা স্যাটাৰডেক মই চুই চাইছো তেনেকুৱাটো একো নাথাকে সো এই ডেবিলাক মান্থবিলাক ডেটবিলাক এইবিলাক সব কি হয় সব এবষ্ট্ৰেক্ট ফৰ্ম মানে কি সব বিমূৰ্ত ফৰ্মত থাকে সব বিমূৰ্ত আৰু যাক নেকি কোনো শাৰীৰিকভাৱে আমি কেতিয়াও লগ পোৱা নাই বা চুই চাব নোৱাৰো বা শুনিও চাব নোৱাৰো ঠিক তেনেকৈ সব চাইল্ডহুড এটা চাব এই চাইল্ডহুড মানে কি শৈশৱ কাল শৈশৱ এটা চাওক চাইল্ডহুড আমি বহুতে কওঁ যে মই ইয়াৰ শৈশৱ কালটো গম পাওঁ কিন্তু আচলতে কি হয় ইয়াক শৈশৱ কালটো আমি দেখিছো নে শৈশৱ কালত দেখিছো আচলতে আমি কি হয় শৈশৱ কালতহে দেখো চাইল্ডহুডটো কি হয় এটা এবষ্ট্ৰেক্ট ফৰ্ম কাৰণ এতিয়া যদি মই যদি আকৌ শৈশৱ কাললৈ ঘূৰি যাব বিচাৰো মইতো ঘূৰি যাব নোৱাৰো কিন্তু মোৰ শৈশৱ কালটো কোনোবাই দেখিছিলে শৈশৱ কালত মোক কোনোবাই দেখিছে সো দ্যাটস ওয়াই চাইল্ডহুড শৈশৱ এবষ্ট্ৰেক্ট ফৰ্ম কিন্তু তাৰ কংক্ৰিট ফৰ্মটো হ'ল কি চাইল্ডহুডৰ কংক্ৰিট ফৰ্মটো হৈছে কি চাইল্ড সো ঠিক এটা সব কংক্ৰিট এণ্ড এবষ্ট্ৰেক্ট কংক্ৰিট বুলি কোৱাৰ লগে লগে কি হয় এটা ফিজিক্যাল এক্সিস্টেন্স থাকিব লাগিব তাৰ বা ফিজিক্যালি হি এটা এপিয়াৰেন্স থাকিব লাগিব তাৰ ফিজিক্যাল এপিয়াৰেন্স এটা থাকিব লাগিব এইটো ক্লিয়াৰ আৰু এবষ্ট্ৰেক্ট নাউন যাৰ নেকি কোনো ফিজিক্যাল এপিয়াৰেন্স নাই এটা ধাৰণা এটা থাকে আমাৰ এটা ভাব এটা থাকে ফিলিংস এটা থাকে সেইবিলাকে হৈছে এবষ্ট্ৰেক্ট এতিয়া চাওক নেক্সট সাপোজ মই লিখিলো mathematics এই অংকটো mathematicsটো কি হয় ই এবষ্ট্ৰেক্ট ফৰ্মত থাকে নে কংক্ৰিট ফৰ্মত থাকে ই দুয়োটা ফৰ্মতে থাকিব পাৰে যদি আমি ম্যাথছটোক এটা ফৰ্মুলা হিচাপে চাওঁ সাপোজ ফৰ্মুলা যেনেকৈ সাপোজ a plus b whole square a square plus twice ab plus b square এই যদি ফৰ্মুলা আকাৰত যদি চাওঁ maths is a way of solving any problem যদি সেই আকাৰত চাওঁ তেতিয়াহ'লে ম্যাথছটো কি হয় এটা কংক্ৰিট কিন্তু ম্যাথছটোক যদি আমি এটা সাবজেক্ট হিচাপে যদি লওঁ বা অধ্যয়নৰ এটা ক্ষেত্ৰ যদি হিচাপে লওঁ তেতিয়াহ'লে কি এটা এবষ্ট্ৰেক্ট হ'ব সাপোজ হি ম্যাথছত এমএসসি কৰি আছে হি ম্যাথছত পিএইচডি কৰি আছে বা হি ম্যাথছ মেজৰ লৈ পেলাই পঢ়ি আছে এইবিলাক তেতিয়া কি হয় is a field of study maths if we consider maths as a field of study then it will be an abstract noun and if we consider maths as a process to solve the problem then it will be a concrete in a concrete form ঠিক আছে ঠিক তেনেকৈ সায়েন্সৰ ক্ষেত্ৰতো হয় সায়েন্সটো আমি ধৰিব পাৰো ইংলিশটো আমি তেনেকৈ ধৰিব পাৰো ইংলিশটো যদি এটা ফিল্ড অফ ষ্টাডি হয় তেতিয়াহ'লে কি হ'ব কি এবষ্ট্ৰেক্ট হ'ব যদি তাৰ প্ৰপাৰলি আমি গ্ৰামাৰৰ ৰুলছখিনি লৈ যদি যাওঁ পয়েম বা লেসনখিনি যদি আমি পঢ়ো তেতিয়াহ'লে কি আকৌ কি হয় কি কংক্ৰিট ফৰ্মলৈ গুচি আহে ঠিক আছে সো কংক্ৰিট এণ্ড এবষ্ট্ৰেক্টৰ মাজত ডিফাৰেন্সটো হৈছে কি কংক্ৰিট যাৰ এটা ফিজিক্যাল এক্সিস্টেন্স আছে আৰু এবষ্ট্ৰেক্ট যাৰ কোনো ফিজিক্যাল এক্সিস্টেন্স নাই ফিজিক্যাল মানে হ'ল কি শাৰীৰিক এক্সিস্টেন্স মানে হ'ল কি অৱস্থিতি যাৰ কোনো শাৰীৰিক অৱস্থিতি নাই হিয়ে হৈছে কি এবষ্ট্ৰেক্ট আৰু যাৰ এটা শাৰীৰিক অৱস্থিতি আছে হি হৈছে কংক্ৰিট যেনেকৈ এক মাৰ্কাৰটো ইয়াৰ এটা শাৰীৰিক অৱস্থিতি আছে আপোনালোকেও দেখি আছে ময়ো দেখি আছো মই ইয়াক চুই আছো আপোনালোকেও চুই আছে সো এটো হৈ গ'ল কি কংক্ৰিট আৰু কংক্ৰিট বুলি কোনো নাউন নাথাকে প্ৰপাৰৰ পৰা মেটেৰিয়েললৈকে প্ৰপাৰ কমন কালেক্টিভ এণ্ড মেটেৰিয়েল এই গোটেইখিনি হৈছে কি কংক্ৰিট ফৰ্ম নেক্সট এতিয়া চাওক সাপোজ মই এটা শব্দ লওঁ
honest মানে হৈছে কি সৎ এতিয়া যদি কোনোবাই যদি আপোনাক সোধে যে এই honest শব্দটো কি হয় honest শব্দটো কি তেতিয়া আমি কি ভাবিম এটো নাউন হয় pronoun হয় adjective হয় verb হয় adverb হয় preposition conjunction নে interjection so প্ৰথমটো আমি জানিব লাগিব যে honest ৰ অৰ্থটো কি honest মানে হৈ গল কি হট suppose তেওঁ এজন হট ব্যক্তি তেওঁ এজন খুব হট তেওঁৰ চৰিত্ৰ খুব হট মানে suppose তেওঁ খুব হট তেওঁ মিছা বেচা এবিলাকত নাথাকে তেওঁ যি কয় সদায় সঁচা কথা কয় তেওঁ আনক কেতিয়াও ঠগায় বা আনক কেতিয়াও নঠগায় বা আনক তেওঁ কেতিয়াও প্ৰবঞ্চনা নকৰে so that's why he is an honest man এটা সব an honest man man to হৈছে তার নাউন আৰু honest to হৈছে কি honest manক বুজাইছে তেওঁ এজন কেনেকুৱা ব্যক্তি honest তেওঁ এজন হট ব্যক্তি সো হে নাউনক যেতিয়া ডিফাইন কৰিছে বা কোনোবা প্ৰনাউনক যদি বেছিকে ডিফাইন কৰি দিয়ে তাক যেতিয়া বেছি অলপ মডিফাই কৰে তাৰ বিষয়ে যেতিয়া অলপ এক্সট্ৰা ইনফৰমেশন দি দিয়ে তেতিয়ালে আমি তাক কি বুলি কওঁ এডজেক্টিভ আৰু এই honest to হৈছে এডজেক্টিভ এতিয়া কথাটো আহিলে কি suppose subject এটা হ'ব লাগে subject এটা বাক্যৰ subject কি হয় হয় হি নাউন হ'ব নাইবা pronoun হ'ব নাইবা gerund হ'ব বা ইনফিনিটিভ হ'ব এতিয়া সব gerund আৰু ইনফিনিটিভত মই আজি না যাও জাস্ট নাউন এন্ড pronounত কথা কম honest এই honest to এটা সাবজেক্ট হিচাপে আমি ইউজ কৰিব পাৰো নে নোৱাৰো honest ক আমি সাবজেক্ট হিচাপে ইউজ কৰিব পাৰো নে নোৱাৰো অফ কোর্স honest to আমি কেতিয়াও সাবজেক্ট হিচাপে ইউজ নকৰো কাৰণ সাবজেক্ট হ'বলৈ হলে কি লাগিব হয় কি নাউন হ'ব লাগিব নাইবা কি pronoun gerund নাইবা ইনফিনিটিভ এটা honest to এটা এডজেক্টিভ এডজেক্টিভ টুক যদি সাবজেক্ট হিচাপে লবলৈ হয় তেতিয়ালে হি অকলখৰে নাথাকে কেতিয়াও হি সদায় কি থাকিব a group of words to become a subject it has to be a group of words হি কি হ'ব লাগিব এটা group of words হ'ব লাগিব সাবজেক্ট হ'ব কাৰণে যেনেকে an honest man is sitting there is an honest man এজন হট ব্যক্তি an honest man is sitting there এই যে honest to দেখিলে এটা সব এই পার্টটো হৈ গল কি সাবজেক্টিভ পার্ট এটো হৈ গল সাবজেক্টিভ পার্ট এই সাবজেক্টিভ পার্টটো এই ম্যান টু হৈছে নাউন আৰু honest to হল কি এই নাউনক ই আৰু কি কৰিলে ইনফৰমেশন দি দিছে নাউনৰ বিষয়ে আৰু অলপ ই জনাই দিছে মানুহজন কেনেকুৱা মানুহ এজন হট মানুহ এজন কেনেকুৱা মানুহ এজন হট মানুহ সো এডজেক্টিভ এটা যদি আমি সাবজেক্ট হিচাপে ইউজ কৰিম এডজেক্টিভ এটা যদি আমি সাবজেক্ট হিচাপে কেতিয়াবা ব্যৱহাৰ কৰিব লগিয়া হয় তেতিয়া হলে কি হ'ব লাগিব কেতিয়াও এডজেক্টিভটো অকলে নবহে কাৰণ এডজেক্টিভ কেতিয়াও অকলে সাবজেক্ট হ'বই নোৱাৰে কি হ'ব লাগিব কি হলে গ্ৰুপ অফ ওয়ার্ডস থাকিব লাগিব এটা সব an honest man এটো এটা গ্ৰুপ অফ ওয়ার্ডস হলে তিনটা ওয়ার্ড এর লগ খালে না এই honest কাক বুজালে ম্যানক বুজালে এটা সব এই honest ক আমি নাউনলে নিব পাৰিম নে নোৱাৰিম প্ৰত্যেকটো এডজেক্টিভক আমি নাউনলে নিব পাৰো honest আছিল এডজেক্টিভক আমি নাউনলে নিব পাৰো আৰু সেই ইয়াক যদি আমি নাউনলে নিম তেতিয়া কি হৈ যাব সাবজেক্টৰ জায়গাত আমি তাক বহাব পাৰিম যেনেকে suppose honesty is the best policy honesty is the best policy এই honest আমি নাউনলে লৈ এটা চাও এই honesty টো তেও সততাটো আমি দেখিছো জানো তেও যে হট হয় তেও সততাটো আমি দেখিছো নে তেও সততাটোক আমি চুই চাব পাৰিম নে তেও সততাটোক আমি শুনিব পাৰিম নে নোৱাৰো তেও সততাটোক আমি কিহৰে দেখিম তেও যেটো আচৰণ তেও যেটো ক্যাৰেক্টাৰ তেও যি চৰিত্ৰ তেও যি বিহেভিয়াৰ সেইখিনিহে আমি দেখিছো তেও আচৰণটো দেখিছো তেও আমি এটিটিউডটো দেখিছো তেও কথা কোৱাৰ ধৰণটো আমি শুনিছো সো সেইবিলাকত আমি কি কৰিছো এটা জাজমেন্ট দিছো আমি এটা নিজৰ এটা জাজমেন্ট এটা ৰাখিছো যে দ্যাটস why he is an honest man and honesty is the best policy honesty is the best policy এটা চাও এই honest টো আমি নাউন ফৰ্মলৈ লৈ আহিলো আৰু এটো এটা কি নাউন হ'ল কাৰণ honesty টো আমি নাই দেখা honesty কোনো কি নাই কোনো শাৰীৰিক ভাৱে ইয়াৰ কোনো অৱস্থিতি নাই ইয়াৰ কোনো এটা ফিজিক্যাল এপিয়াৰেন্স নাই তেতিয়া হলে কি হ'ব এটা abstract নাউন
আৰু এবষ্ট্ৰেক্ট নাউন এটা সাবজেক্ট হ'ব পাৰে নে পাৰে কিন্তু অনেষ্ট বুলি যদি থাকে তেতিয়া ই কেতিয়াবা অবজেক্ট হ'ব পাৰে কিন্তু কেতিয়াবা ই অবজেক্ট হ'ব পাৰে সাপোজ হি ইজ অনেষ্ট ই অবজেক্টিভ পাৰ্টত কেতিয়াবা থাকিব পাৰে অবজেক্ট নহয় এটো কমপ্লিমেন্ট হৈ গ'ল হি ইজ অনেষ্ট হেতু অবজেক্টিভ পাৰ্টত থাকিব পাৰে কিন্তু অনেষ্ট টু কেতিয়াও সাবজেক্ট হৈ থাকিব নোৱাৰে তাক সদায় নাউনলৈ আমি আনি ল'ব লাগিব আৰু যেতিয়া এবষ্ট্ৰেক্ট এডজেক্টিভ এটাক যেতিয়া আমি নাউনলৈ আনিম তেতিয়া হি সদায় এবষ্ট্ৰেক্ট নাউনৰ ফৰ্ম লয় হি কিহৰ ফৰ্ম লয় সদায় এবষ্ট্ৰেক্ট নাউনৰ ৰূপলৈ আহে আৰু যেতিয়া এবষ্ট্ৰেক্ট নাউন হ'ব তেতিয়া হি সাবজেক্টৰ কাম কৰিব এটা সেন্টেন্সৰ সাপোজ আৰু এটা দেখাইছো ইউনিট এই ইউনিট মানে কি ইউনিট মানে হৈ গ'ল কি সাপোজ এটা গুড কিবা এটা বস্তু গুড খাই আছে ন সাপোজ আমি যাব না ফার্স্ট ইউনিট সেকেন্ড ইউনিট এটা যেনেকৈ সাপোজ এটা ইউনিটত সাপোজ এটা পয়েম এটা আছে এটা ষ্টৰী এটা আছে সেই পয়েম আৰু ষ্টৰীটো মিলি পেলাই কি হৈছে এটা ইউনিট হৈছে এটা কি হৈছে এটা ইউনিট হৈছে সেইটো আমি দেখিছো এই ইউনিটটো মই দেখিছো ইউনিট ইয়েস আই হ্যাভ সিন দিস ইউনিট মই দেখিছো সো ইটস এ ফিজিক্যাল এক্সিস্টেন্স ই কেতিয়াও এবষ্ট্ৰেক্ট নাউন হ'ব নোৱাৰে এবষ্ট্ৰেক্ট নাউন নহয় কিন্তু ইয়াত এবষ্ট্ৰেক্ট নাউনৰ ফৰ্মটো হ'ল কি unity unity একতা unity means what একতা মানে একতাটো এই একতা বোলা বস্তুটো আমি দেখিছো জানো প্ৰকৃততে আমি একতা বোলা বস্তুটো নাই দেখা হেতক আমি কেনেকৈ আমি গম পাইছো যে এই লৰাগিটাৰ মাজত বা এই ছোৱালীকিজনীৰ মাজত বা এই মানুহকিজনৰ মাজত যে একতা এটা আছে আমি কেনেকৈ দেখিছো তেওঁলোকৰ যি চালচলন তেওঁলোকৰ যি কথা বতৰা তেওঁলোকৰ যি অপিনিয়ন এজনে কয় সবেই তাত সহমতি দিয়ে বা যিজনে কয় তেওঁক সবেই সাপোৰ্ট কৰে তেওঁলোকৰ ডিসিশন এটা সবেই মিলি পেলা আলোচনা মৰ্মে সিদ্ধান্ত লয় সো দ্যাট ইজ ইউনিটি হেতু হৈছে কি ইউনিটি সো তেওঁলোকৰ এই এটিটিউড বিলাকৰ পৰা তেওঁলোকৰ সেই বিহেভিয়াৰ ক্যাৰেক্টাৰৰ পৰা আমি কি গম পাইছো ইউনিটি সো ইউনিটিটো কি হ'ব এটো এবষ্ট্ৰেক্ট ফৰ্ম কাৰণ আমি ইউনিটিটো আমি দেখা নাপাওঁ কিন্তু ইউনিটিটোক আমি অনুভৱ কৰিব পাৰোঁ তেওঁলোকৰ চালচলন চাই তেওঁলোকৰ বিহেভিয়াৰ তেওঁলোকৰ কথা বতৰা চাই পেলাই আনৰ পৰা আমি গম পাব পাৰোঁ জাষ্ট সো ইউনিটি কি হ'ব ইজ দ্য strength unity is the strength it is a strength শক্তি বুলি কৈছে কি কৈছে শক্তিটো কি সাবজেক্ট হ'বলৈ গলে কি লাগে হয় কি বাক্যটো কিবা এটা কৰি থাকিব লাগিব নহয় বাক্যটো তাৰ বিষয়ে ক'ব লাগিব এটা এই বাক্যটো কাৰ বিষয়ে কৈছে is the strength হয় শক্তি হয় কোন শক্তি unity is the strength শক্তিটো হ'ল কোন একতাই হ'ল শক্তি সো এই একতাটো এটো হ'ল কি এবষ্ট্ৰেক্ট নাউন এটো হৈছে এটা এবষ্ট্ৰেক্ট ফৰ্মত থাকে আৰু এই যে এবষ্ট্ৰেক্ট নাউনলৈ গুচি আহিলে তেতিয়া ই কি হ'ব বাক্যত এটা সাবজেক্টৰ জায়গা হি ল'ব পাৰে দ্যাটস ইট সো কংক্ৰিট আৰু এবষ্ট্ৰেক্ট কংক্ৰিটৰ হৈছে কি এটা শাৰীৰিক তাৰ অৱস্থিতি আছে বাকি শাৰীৰিকভাৱে উপস্থিত মানে তাৰ এটা ফিজিক্যাল এক্সিস্টেন্স বাকি ফিজিক্যাল এপিয়াৰেন্স তাৰ আছে আৰু এবষ্ট্ৰেক্ট নাউন মানে হৈছে কি যাৰ কোনো ফিজিক্যাল এপিয়াৰেন্স বা ফিজিক্যাল এক্সিস্টেন্স নাই সো আজি এই ক্লাছটো ইমানে আৰু ইয়াৰ আগত সব কংক্ৰিট হৈ গ'ল কি প্ৰপাৰ কমন মেটেৰিয়েল আৰু কালেক্টিভ ইয়াৰ ভিডিও ক্লাছটোত আমি প্ৰপাৰ কমন কালেক্টিভ আৰু মেটেৰিয়েল নাম ডিসকাস কৰিছিলো সো যদি কোনোবা সেই ভিডিওটো চোৱা নাই এই ভিডিও ক্লাছটোৰ ডেসক্ৰিপচন বক্সতে সেই ভিডিওটো লিংকটো আছে তাত গৈ পেলাই আপোনালোকে চাব পাৰিব প্ৰপাৰ কমন কালেক্টিভ আৰু মেটেৰিয়েল তাত আপোনালোকৰ ক্লিয়াৰ হৈ যাব সো আৰু দীঘলীয়া নকৰো আজি ভিডিওটো ইমানে এতিয়া কংক্ৰিট আৰু এবষ্ট্ৰেক্ট নাউনৰ পাৰ্থক্যটো নিশ্চয়কৈ বুজি পাইছে সো নেক্সট ভিডিও আকৌ বেলেগ হেৰিয়াত লৈ আহিম তেতিয়ালৈকে সকলো ভালে থাকক ধন্যবাদ